মাইনা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লাৰ্ণ এণ্ড লাৰ্ণিঙলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ' আৰু মই আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ ভাল পাব। মই এই চেনেলৰ জৰিয়তে বিভিন্ন শিক্ষামূলক আৰু অনুপ্ৰেৰণামূলক বিষয়বস্তু শ্বেয়াৰ কৰিম। আপোনালোকৰ সমৰ্থন মৰম ভালপোৱা আশা কৰিছোঁ। মোৰ প্ৰথমটি ক্লাছত মই আলোচনা কৰিব ওলাইছোঁ ইংলিছ গ্ৰামাৰৰ টেন্সৰ বিষয়ে। যিহেতু আগন্তুক SSLC HSৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সাম আহি আছে, গতিকে সকলোৰে সুবিধাৰ্থে আজি আমি আলোচনা কৰোঁ টেন্সৰ ওপৰত। টেন্সৰ বিষয়ে কম বেছি সকলোৱে জানেই। টেন্স মূলতঃ তিনি প্ৰকাৰৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। কিন্তু অৰ্থ আৰু গঠনৰ ওপৰত ভিত্তি কৰি আমি প্ৰতিবিধ টেন্সক চাৰিটাকৈ ভাগত ভাগ কৰিব পাৰোঁ। যেনেকৈ প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ হৈছে প্ৰেজেণ্ট ইনডিফিনাইট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ পাষ্ট টেন্সৰ চাৰিটা ভাগ হৈছে পাষ্ট ইনডিফিনাইট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু ফিউচাৰ টেন্সৰ চাৰিটা ভাগ হৈছে ফিউচাৰ ইনডিফিনাইট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট টেন্সৰ প্ৰথমটি ভাগ প্ৰেজেণ্ট ইনডিফিনাইটৰ বিষয়ে। বৰ্তমানত কোনো কাম কৰা বা হোৱা বুজালে তাকে প্ৰেজেণ্ট ইনডিফিনাইট টেন্স বোলে। আমি যদি বৰ্তমানত কিবা এটা কাম কৰা বা হোৱা বুজাইছোঁ, যেনে এক্সাম্পল হিচাপে মই এতিয়া পঢ়ি আছোঁ, মই এতিয়া লিখি আছোঁ, তেনেকুৱা চেণ্টেন্সবিলাকক আমি বৰ্তমানত যদি কিবা এটা আমি কৰিছোঁ, সেইটোৱে প্ৰেজেণ্ট ইনডিফিনাইট টেন্স। প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ফৰ্মেশ্যন মানে গঠন প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব? প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ফৰ্মেশ্যনত প্ৰথমতে আমাক লাগিব ছাবজেক্টৰ লগত ভাৰ্বৰ লগত অবজেক্ট। এতিয়া আমি প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ কেইটামান কণ্ডিশ্যনৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। য'ত অভ্যাসগত কাম বুজালে প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ব্যৱহাৰ হয়। হেবিচুৱেল হওক, যদি এটা কাম যেনে ধৰা মানুহজনে সদায় ৰাতিপুৱা খোজকাঢ়িব যায়, সদায় ৰাতিপুৱা খোজকাঢ়িব যোৱাটো মানুহজনৰ এটা অভ্যাস। ঠিক তেনেকৈ কিবা এটা কাম যদি অভ্যাসত পৰিণত হয়, আমি সদায় স্কুললৈ যাওঁ, আমি সদায় ৰাতিপুৱা খোজকাঢ়োঁ, তেনেকুৱা চেণ্টেন্সবিলাক প্ৰেজেণ্ট ইনডিফিনাইট টেন্সত ব্যৱহাৰ হয়। নাম্বাৰ 2, চিৰসত্য ঘটনা, ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ বুজালে, যদি ইউনিভাৰ্চেল ট্ৰুথ বুজায়, প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ব্যৱহাৰ হয়। যেনেকৈ ছান ৰাইজেছ ইন দ্য ইষ্ট, সূৰ্য পূবফালে উদয় হয়। সূৰ্য পূবফালে উদয় হোৱাটো প্ৰেজেণ্ট ইনডিফিনাইট টেন্সত পৰে, কাৰণ সূৰ্য পূবফালে উদয় হোৱাটো ইউনিভাৰ্চেল ট্ৰুথ। লিখকৰ উক্তি বা কিতাপৰ পৰা যদি কিবা পেৰেগ্ৰাফ বা কিবা চেণ্টেন্স আমাক যদি এজ এ চেণ্টেন্স কাৰেকশ্যন মানে টেন্স কাৰেকশ্যন যদি কৰিব দিয়ে, তেতিয়াহ'লে প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ফৰ্মেশ্যন মতে আমি বাক্যত এনেকুৱা কিছুমান শব্দ, যিকেইটা শব্দ দেখিলে আমি মানে টেন্সটো চিনি পোৱাত সহায় হয়। তাৰ ভিতৰত কেইটামান শব্দ হৈছে ডেইলি, ৰেগুলাৰলি, এভৰি ডে, ইউজুৱেলি, অলৱেজ, ওৱান্স আদি শব্দ যদি থাকে, তেতিয়াহ'লে আমি গম পাম যে এইটো প্ৰেজেণ্ট ইনডিফিনাইট টেন্স। যেতিয়া তোমালোকে টেন্স কাৰেকশ্যনটো কৰিবলৈ কুৱেশ্যনটো পঢ়িবা, তেতিয়াহ'লে কুৱেশ্যনটোত যদি তুমি এইকেইটা শব্দৰ ভিতৰত যিকোনো এটা শব্দ দেখা, তেতিয়াহ'লে তোমালোকে প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ফৰ্মেশ্যন মতে কৰিবা। শব্দকেইটা মই আকৌ এবাৰ কৈ দিছোঁ। ডেইলি, ৰেগুলাৰলি, এভৰি ডে, ইউজুৱেলি, অলৱেজ, ওৱান্স আদি শব্দ থাকিলে প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ব্যৱহাৰ। কণ্ডিশ্যন আছে, প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে ভাৰ্বৰ শেষত এছ নহ'লে ES যোগ হয়। এতিয়া প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তাৰ আগতে আমি জানিব লাগিব যে পাৰ্চন তিনি প্ৰকাৰৰ: ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন গোটেইকেইটাৰে দুটা ফৰ্ম থাকে, ছিংগুলাৰ আৰু প্লুৰেল। ফাৰ্ষ্ট পাৰ্চনত আহে আই আৰু উই, ছেকেণ্ড পাৰ্চনত ইউ। বাকী এটা বুজোৱা যিমান পৃথিৱীত শব্দ আছে চব থাৰ্ড পাৰ্চন ছিংগুলাৰ। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে যিটো ভাৰ্ব দিয়া থাকিব, এতিয়া চোৱা, চি ৰিড এটেণ্টিভলি। গতিকে চিটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ, ভাৰ্বৰ লগত আমি কি যোগ কৰিছোঁ? এছ নহ'লে ES আমি যোগ কৰিব লাগে। গতিকে চি ৰিডছ এটেণ্টিভলি। অ'কে, এতিয়া আমি প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ কেইটামান এক্সাম্পল আলোচনা কৰোঁ। যেনেকৈ মই এক্সাম্পলত লৈছোঁ দ্য আৰ্থ মুভ ৰাউণ্ড দ্য ছান। এতিয়া দ্য আৰ্থ, পৃথিৱীখন যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ, গতিকে দ্য আৰ্থৰ লগত যিটো ভাৰ্ব আছিলে মুভৰ লগত আমি কি যোগ কৰিছোঁ? এছ। একদম চিম্পল হয়, দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়, তেতিয়াহ'লে তোমালোকে ভাৰ্বৰ লগত এছ যোগ কৰিবা, আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নহয়, তেতিয়াহ'লে ES যোগ কৰিব নালাগে। মাই আংকল ভিজিট আৱাৰ হাউচ ওৱান্স এ উইক ৰেগুলাৰলি। গতিকে মাই আংকলটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ, মাই আংকল ভিজিটৰ লগত এছ যোগ কৰিছোঁ, ভিজিটছ আৱাৰ হাউচ ওৱান্স এ উইক ৰেগুলাৰলি। নাম্বাৰ 3 এক্সাম্পলটো দে অলৱেজ গ' টু স্কুল। এতিয়া ডেটো যিহেতু থাৰ্ড পাৰ্চন প্লুৰেল হয়, গতিকে আমি ভাৰ্বৰ লগত ES যোগ কৰা নাই, ডিৰেক্টলি আমি দে অলৱেজ বেকেট উঠাই দিছোঁ, দে অলৱেজ গ' টু। আশা কৰিলোঁ আপোনালোকে প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ বিষয়ে বুজি পাইছে। যদি কিবা সুধিব লগা থাকে আপোনালোকে মোক নিশ্চয় সুধিব পাৰে। অহাকাইলৈ আমি আলোচনা কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে।
ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে নিশ্চয় লাইক এটা কৰিব আৰু এনেকুৱা শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।